এতিয়া এই আপোনালোকৰ মুখবোৰ ক'ত লুকুৱাব? ছাত্ৰ শক্তিৰ বৃহৎ জয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'ল। অথচ এই কক্ৰজ জনতা পাৰ্টীক, এই ছাত্ৰ সমাজক একাংশই কৈছিল ভণ্ড আন্দোলন, একাংশই কৈছিল চীনৰ এজেণ্ট, একাংশই কৈছিল তৃতীয় শক্তিয়ে হেনো তেওঁলোকক পৃষ্ঠপোষকতা কৰি আছে, তেওঁলোক গুৰুত্ব দিবলগীয়া মানুহেই নহয়। হাজাৰ তুচ্ছ তাচ্ছিল্য কৰি কৰি কি হ'ল এতিয়া? কিয় ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'ল? নিজকে সোধক। ভাৰতবৰ্ষৰ বেলেগৰ কথা ক'ব নাযাওঁ, অসমৰ কেইজনমান স্বয়ম্ভূ সাংবাদিক, সাংস্কৃতিক কৰ্মী, বিশিষ্ট লোকে আনকি সোনম ৱাংচুককো ২ নম্বৰী সজাইছিল। একাংশ সাংবাদিকে সোনম ৱাংচুকৰ প্ৰথমা পত্নী, দ্বিতীয় পত্নী কোন, এই সকলোবোৰ তথ্য খুচৰি বিচাৰি আনি প্ৰলাপৰ দৰে বকিছিল। কিন্তু হ'ল কি? এই যে ছাত্ৰ সমাজক তুচ্ছ তাচ্ছিল্য কৰিছিল আপোনালোকে যে কৈছিল তেওঁলোকক আৰু পিটিব লাগিছিল, দিল্লী আৰক্ষীয়ে তেওঁলোকৰ ওপৰত যি ধৰণে অমানৱীয় অত্যাচাৰ চলিছিল, বৰ্বৰ আক্ৰমণ চলিছিল, সেইবোৰ দেখি আপোনালোক উৎফুল্লিত হৈছিল। ঠিকেই কৰিছে দিল্লী পুলিচক ধন্যবাদ জনাইছিল। কিন্তু হ'ল কি? কিয় বাধ্য হ'ল? কিয় ছাত্ৰ সমাজৰ সন্মুখত শিৰণত কৰিবলৈ বাধ্য হ'ল মহাপ্ৰতাপী নৰেন্দ্ৰ মোদী চৰকাৰ? সেয়ে কৈছো, ক'ত লুকাব? ইমান চেলেকে নেকি? ইমান চেলেকিব নাপায়। ইমান চেলেকিলে আপোনালোকৰ জিভাখনো ক্ষয় যাব। সঁচা কথাক মুকলিভাৱে স্পষ্টভাৱে সমৰ্থন কৰাত আপত্তি কি? কোনে কেনেকে কি কৰিছে বাদ দিয়ক, তেওঁলোকে কোৱা কথাকেইটা কি? তেওঁলোকে কোনটো বিষয়ক লৈ আন্দোলন কৰিছিল, সেই বিষয়টোক কিয় আপোনালোকে গুৰুত্ব দিয়া নাছিল? নিজকে সাংঘাতিক কিবা বুলি ভবা একাংশ লোকে এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিল এই ছাত্ৰ সমাজৰ আন্দোলনটোক। এতিয়া কি পালা? ক'ত লুকুৱাবা তোমালোকৰ মুখবোৰ? অৱশ্যে নীলাজৰনো লাজ ক'ত থাকিব? আকৌ কিবা নহয় কিবা তেওঁলোকে উলিয়াব। তথাপিও তেওঁলোকে ছাত্ৰ সমাজৰ আন্দোলনক মান্যতা নিদিয়ে। তথাপিও তেওঁলোকে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বাবে যে ২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল, সেই কথাটো স্বীকাৰ নকৰে। তথাপিও তেওঁলোকে তেওঁলোকৰ গুৰুক কোনো কাৰণত দোষ দিবলৈ নাযায়। কিন্তু সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে, তাৰ প্ৰমাণ আজিৰ। আৰু ছাত্ৰ সমাজ, তোমালোকক চেলুট, হাজাৰ অভিনন্দন। এই যি প্ৰত্যাশিত চিন্তা চেতনা আৰু স্ফীত লক্ষ্যত উপনীত হলা, তাৰ নেপথ্যত আছে তোমালোকৰ সততা, সাহস, বিচক্ষণতা, ত্যাগ, কৌশল আৰু তোমালোকৰ নিষ্ঠা। গতিকে আগলৈও এই ধৰণে দেশৰ স্বাৰ্থত, জীৱনৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত এনেকুৱা গণতান্ত্ৰিক শক্তিশালী প্ৰতিবাদ অব্যাহত ৰাখিবা। ধন্যবাদ। জয় অসম।